নদুৱাৰ সমষ্টিত বিগত ৫টাকৈ কাৰ্যকালত অৰ্থাৎ ২৫টা বছৰ কাৰ্যনিৰ্বাহ কৰি আছে সমগ্ৰ অসমৰে আটাইতকৈ শক্তিশালী তথা প্ৰভাৱশালী বিধায়ক পদ্ম হাজৰিকাই। কিন্তু এইবাৰ সমষ্টিটোত পুনৰ থাকিবনে পদ্ম হাজৰিকাৰ দখলত, নে এইবাৰ সমষ্টিটো দখল কৰিবলৈ সক্ষম হ'ব কংগ্ৰেছে? নদুৱাৰত কেনেদৰে চলিছে নিৰ্বাচনী বতাহ? সমষ্টিটো থাকিবনে বিজেপিৰ হাতত, নে পদ্ম হাজৰিকাৰ পৰা কাঢ়ি নিব কংগ্ৰেছে? শোণিতপুৰ জিলাৰ বিজেপিৰ এটা অন্যতম শক্তিশালী সমষ্টি হৈছে নদুৱাৰ। সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,10,640। পুৰুষ ভোটাৰৰ সংখ্যা 1,05,522 জন। মহিলা ভোটাৰ আছে 1,04,478 গৰাকী। এই সংখ্যা যদিহে জনগাঁথনি অনুসৰি চাবলৈ যাওঁ তেন্তে অসমীয়া ভোটাৰ 68,892 গৰাকী। সংখ্যালঘু ভোটাৰৰ সংখ্যা 46,264। 33,367 ভোটাৰেৰে তৃতীয় স্থানত আছে গোৰ্খা। চাহ জনজাতি ভোটাৰৰ সংখ্যা হৈছে 22,886। বড়ো ভোটাৰ আছে 11,215 গৰাকী। বেংগলী ভোটাৰ 13,129 গৰাকী। মিচিং ভোটাৰৰ সংখ্যা হৈছে 7,636। 6,507 গৰাকী আছে অন্যান্য ভোটাৰ। বিজেপিৰ দুৰ্গৰূপে খ্যাত সমষ্টিটো বিগত 5টাকৈ কাৰ্যকাল আছে পদ্ম হাজৰিকাৰ হাতত। 25 বছৰে সমষ্টিটোত কাৰ্যনিৰ্বাহ কৰি আছে বিজেপিৰ জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকাই। উন্নয়নমূলক বিভিন্ন আঁচনিৰ বাবে এইবাৰো সমষ্টিটোত পুনৰ ৰাইজৰ মৰম আদায় কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰিছে বিজেপিয়ে। ইফালে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত নিশা 12 বজাত ৰাইজৰ উপস্থিতিয়ে বিধায়কজনৰ জনপ্ৰিয়তা প্ৰমাণ কৰিছে বুলি দাবী কৰে দলটোৰ নেতাসকলে। বিগত সময়ত নদুৱাৰ সমষ্টিৰ উন্নয়ন চাওক, আমি আমাৰ যিজন জনপ্ৰতিনিধি তেখেতৰ নেতৃত্বত আমি সকলো একত্ৰিত আৰু সুৰক্ষিত। তাৰোপৰি আমাৰ ৰাস্তা ঘাটৰ পৰা লৈ পেলাই সকলোখিনি আমাৰ যথেষ্ট উন্নতি হৈছে। গতিকে আশা কৰোঁ যে তেখেতৰ নেতৃত্বত আমি আৰু আগুৱাই যাওঁ, আমাৰ সমষ্টি আৰু আগুৱাই যাওক, আৰু ভাল হওক। আমি তেখেতকে বিচাৰোঁ, পদ্ম হাজৰিকা ছাৰক। সমষ্টিটোত বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকা পুনৰ জয়ী হ'বনে? শুনক ভোটাৰৰ মন্তব্য। হয়, আমি আমাৰ পদ্ম হাজৰিকা ছাৰৰ সময়ত, এই বৰ্তমান সময়ত আমি যথেষ্টখিনি সহযোগ পাইছোঁ ছাৰৰ। আমি অৰুণোদয়ৰ কথাই কওঁ বা ৰেচন কাৰ্ডৰ কথাই কওঁ, বহু পৰিয়ালে আজিৰ তাৰিখত ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে। প্ৰথম। দ্বিতীয়তে তেওঁলোকে অৰুণোদয় সকলোৱে প্ৰত্যেক ঘৰে পাইছে আজিৰ তাৰিখত। গতিকে আমি এইখিনি উন্নয়ন চাই প্ৰত্যেক ঘৰতে বিচাৰোঁ যে আকৌ আমাৰ পদ্ম হাজৰিকা ছাৰ পুনৰবাৰ আমাৰ বিধায়ক হৈ আহক। ৰাস্তা ঘাটৰ উন্নয়ন যথেষ্ট হৈছে, যথেষ্টখিনি হৈছে। ৰাস্তা ঘাট সম্পূৰ্ণৰূপে হৈছে বুলি ক'ব লাগিব। কিছুমান জেগাত অকণমান বাকী আছে, আৰু সেইখিনিও সম্ভৱ সোনকালে হৈ যাব বুলি আশা কৰিছোঁ। বিজেপিৰ শক্তিশালী বিধায়ক হৈছে পদ্ম হাজৰিকা, কিন্তু আশা এৰি দিয়া নাই কংগ্ৰেছেও। সমষ্টিটো দখলৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে কেইবাগৰাকীও কংগ্ৰেছ নেতা। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত আছে প্ৰাক্তন ছাত্ৰ নেতা নিৰঞ্জন নাথ, প্ৰাক্তন সাংসদ RP শৰ্মা, দাদুল বৰকাকতি আৰু পাৰ্থপ্ৰতিম বৰা। অৱশ্যে একাংশ বিশ্লেষকৰ মতে সমষ্টিটোত কংগ্ৰেছৰ ভেটি কিছু দুৰ্বল। তাৰ মাজতে কংগ্ৰেছী প্ৰাক্তন ছাত্ৰ নেতা সুনীল ছেত্ৰীয়ে টিকটৰ আশাত যোগদান কৰিছে দলটোত। শোণিতপুৰ জিলাৰ বিজেপিৰ আটাইতকৈ শক্তিশালী দুৰ্গ হিচাপে প্ৰতিষ্ঠিত এই নদুৱাৰ সমষ্টিত এতিয়া কংগ্ৰেছৰ 16 গৰাকীকৈ প্ৰাৰ্থীয়ে কৰিছে আবেদন। তাৰ মাজতে পেৰাচুট লেণ্ডিঙেৰে নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰিছে সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি
সুনীল চেত্ৰীয়ে। এতিয়া সুনীল চেত্ৰীৰ কংগ্ৰেছৰ যোগদানে এতিয়া সমূহ কংগ্ৰেছ শিবিৰত সৃষ্টি কৰিছে তীব্ৰ খলকনিৰ। এনেদৰে এতিয়া নদুৱাৰ সমষ্টিত চলিছে নিৰ্বাচনী কুচকাৱাজ। কিন্তু কাৰ হাতলৈ যাব সমষ্টিটো, তাৰ বাবে মাথো অপেক্ষা কৰিব লাগিব কেইটামান মাহৰ। কেমেৰাত সৌৰভৰ সহযোগত বালিপুৰাৰ পৰা ঋতুপৰ্ণ চক্ৰৱৰ্তী, DY 365।